এতিয়াও পাকিস্তানৰ জিম্মাত BSF জোৱান চিন্তাত গৰ্ভৱতী পত্নী পুত্ৰই জনালে হৃদয়স্পৰ্শী আহ্বান। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। 23 এপ্ৰিল পাঞ্জাৱৰ ফিৰোজপুৰৰ সীমান্তত কৰ্মৰত সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান পূৰ্ণম কুমাৰ শ্ব ভুলবশত সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰে। তাৰ পিছতেই পাকিস্তানী সেনাই তেওঁক জিম্মাত লৈ ৰাখে। আজিৰ দিনটো ধৰি 7 দিন হ'ব বিশ্বাস কৰা কঠিন, কিন্তু এই 7 দিন ধৰি ভাৰতৰ এজন জোৱান পাকিস্তানৰ জিম্মাত বন্দী। ভাবি চাওক, গৰ্ভৱতী পত্নী, 8 বছৰীয়া পুত্ৰ আৰু সমগ্ৰ পৰিয়াল। হৃদয় বিদাৰক পৰিস্থিতিৰ মাজত আজি তেওঁলোকৰ চকুত টোপনি নাই। পুত্ৰ আৰৱৰ কণ্ঠৰে উঠে এক কাতৰ আহ্বান, পাকিস্তানে আমাৰ পৰা সকলো ল'ব পাৰে, মাথো দেউতাক এৰি দিয়ক। এই মৰ্মান্তিক ঘটনাৰ পিছত সোমবাৰে পূৰ্ণম কুমাৰৰ পত্নী ৰজনী, পুত্ৰ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে চণ্ডীগড়ত উপস্থিত হয়। তেওঁ কয়, 6 দিন ধৰি মোৰ স্বামীক বন্দী কৰি ৰাখিছে। মই বিষয়াসকলৰ সৈতে দেখা কৰিম। প্ৰয়োজন হ'লে দিল্লীলৈ যাম। অৱশ্যে BSFৰ পক্ষৰ পৰা আশ্বাস দিয়া হৈছে, জোৱানজন সুস্থ আছে। কিন্তু পত্নী ৰজনীৰ প্ৰশ্ন, স্বামী শত্ৰু দেশৰ সেনাৰ জিম্মাত থাকিলেও কিদৰে শান্ত থাকিব পাৰি? এই খবৰে আজি ভাৰতৰ হৃদয়ৰ স্পন্দন তীব্ৰ কৰিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।